হেল্ল' ষ্টুডেণ্টছ তো যিসকল ছাত্ৰ ছাত্ৰী HS 2025 দিবলৈ গৈ আছে তেওঁলোকে অল্টাৰনেটিভ ইংলিছৰ ক্ষেত্ৰত বহুত দিগদাৰ পাইছে বহুতে ভাবি পোৱা নাই যে কিদৰে প্ৰিপেৰেশ্যন কৰিম কি পঢ়িব লাগিব কি পঢ়িব নালাগিব তো আজি ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ সেইখিনি যে কিদৰে পঢ়িলে এটা ভাল স্ক'ৰ কৰিব পাৰিম আমি এইকেইদিনত তো ইয়াতে চোৱা প্ৰথমতে আমি চিলেবাছটো ডিছকাছ কৰি লৈছোঁ তো চিলেবাছত চাবা প্ৰ'ছত আছে আমাৰ 5টা চেপ্টাৰ পয়েট্ৰি ছেকশ্যনত আছে আমাৰ 6টা চেপ্টাৰ আৰু ইপিনে আমি যদি গ্ৰামাৰত চাওঁ গ্ৰামাৰৰ ক্ষেত্ৰত আমাৰ 2টা টপিক আছে কমন এৰৰ্ছ টেগ কুৱেশ্যনছ তো কমন এৰৰ্ছখিনি চেণ্টেঞ্চ কাৰেকশ্যন যোনখিনি হয় সেইখিনি আৰু ইপিনে আছে টেগ কুৱেশ্যনছ আৰু আহিব এছে আহিব তো এছেত থাকিব 10 মাৰ্কছ আৰু ইপিনে কম্প্ৰিহেনশ্যন বেছড অন গিভেন কনভাৰ্চেশ্যনেল পেছেজ তো এটা দি কি দিব এটা কম্প্ৰিহেনশ্যন দিব য'ত এটা কনভাৰ্চেশ্যন থাকিব তাৰ ওপৰতে কুৱেশ্যন কৰা হ'ব সেইখিনি আমি চাম বাৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আমি চাম কিদৰে আহিছিল তো ইয়াৰ পৰা তোমালোকে ষ্টাৰ্ট কৰিবা ইয়াতে চোৱা নিউ কৰ্চত লাষ্ট ইয়াৰ আমি কুৱেশ্যন পেপাৰখন চাই আছোঁ তো প্ৰ'জত কিমান আহিছিল 40 মাৰ্কছ পয়েট্ৰি ছেকশ্যন আহিছিল 30 গ্ৰামাৰ ছেকশ্যন আহিছিল 10 আৰু এইপিনে ৰাইটিং এণ্ড কম্প্ৰিহেনশ্যন আহিছিলে 20 মাৰ্কছ তো ইয়াৰ পিছতে আৰু এটা কথা ইয়াতে ধ্যান দিবা যে দুটা যোনখন আমি প্ৰশ্ন পাম সেইখনত নিউ কৰ্চ আৰু অল্ড কৰ্চ বুলি থাকিব তো যিসকলে এইবাৰ এপিয়াৰ কৰিছে মানে আগত ফেইল কৰা নাই তেওঁলোকে জাষ্ট নিউ কৰ্চটো কৰিবা অল্ড কৰ্চটো কৰি থৈ নাহিবা এনি টাইম যাব তো অকল নিউ কৰ্চটো তোমালোকে কৰিবা আৰু অল্ড কৰ্চটো হৈছে যিসকলে ফেইল কৰিছিল আগত তেওঁলোকৰ কাৰণে এতিয়া আহিছোঁ আমাৰ ষ্ট্ৰেটেজি তো ষ্ট্ৰেটেজিত যদি আমি যাওঁ ইয়াতে চোৱা প্ৰথম 1 মাৰ্কছৰ আহিব 5টা কুৱেশ্যন আহিব তো 1 মাৰ্কছৰ ক্ষেত্ৰত যদি চাওঁ 1 মাৰ্কছত আহিব তোমালোকৰ 9টা কুৱেশ্যন আহিব তাৰে কেইটা কৰিব লাগে মাত্ৰ 5টা কৰিব লাগে তো তেনে ক্ষেত্ৰত আমি যদি চাওঁ আমাৰ 5টা প্ৰ'জৰ কেইটা আছিলে 5টা চেপ্টাৰ আছিলে তাৰে যদি আমি 3টাও কৰোঁ আমাৰ কিন্তু হৈ যাব 1 মাৰ্কছৰ কাৰণে 3টা যদি আমি ভালদৰে কৰোঁ আমাৰ হৈ যাব আৰু যদি তোমালোকে ৰিস্ক ল'ব নিবিচাৰা তোমালোকে 4টাও কৰিব পাৰা কিন্তু 3টা কৰিলে কি হ'ব গোটেইখিনি আদায় কৰি মাৰি পেলাই কৰিব লাগিব 3টা চেপ্টাৰৰ যিমান 1 মাৰ্কছৰ কুৱেশ্যন আছে গোটেইখিনি কৰি ল'ব লাগিব আৰু তোমালোকে পাৰিলে যদি টাইম থাকে 4টা কৰিলে বেছি ভাল হয় নেক্সট আমি চাম 2 মাৰ্কছৰ তো ইয়াতে 2 মাৰ্কছৰ ক্ষেত্ৰতো ইয়াতে 8টা কুৱেশ্যন দিব তাৰে আমি কি কৰিব লাগিব মাত্ৰ 5টা কৰিব লাগে তো 2 মাৰ্কছৰ ক্ষেত্ৰতো 3টা কৰিলে হৈ যাব 3টা চেপ্টাৰ কৰিলে হৈ যাব গোটেইখিনি যদি ভালদৰে পঢ়া 3টা চেপ্টাৰ কৰি ল'ব পাৰা আৰু যদি টাইম থাকে তোমালোকে 4টা চেপ্টাৰ কৰি ল'বা তাৰপিছত আছে 3 নম্বৰীয়া তো 3 নম্বৰীয়াতে 4টা কুৱেশ্যন দিব তাৰে 2টা কৰিব লাগে তো তেনে ক্ষেত্ৰত তোমালোকে এটা বস্তু চাবা ইয়াতে যিহেতু প্ৰ'জৰ কেইটা আছিল চেপ্টাৰ 5টা আছিলে তাৰে কেইটা দিছে ইয়াতে 4টা দিছে গতিকে তোমালোকে কি কৰিবা 5 নম্বৰ যোনটো অহা নাই সেই যোনটো অহা নাই সেইটো প্ৰথমতে কৰি ল'বা 4টাটো আহি গ'ল ইয়াত এটা আহিবলৈ বাকী আছিলে যোৱা বছৰ তো সেই নাহা চেপ্টাৰটো প্ৰথমতে কৰি ল'বা আৰু তাৰ লগতে আৰু 2টা চেপ্টাৰ কৰি ল'ব লাগিব তো টোটেল 3টা কৰিলে তোমালোকৰ এই 3 নম্বৰীয়া কুৱেশ্যনখিনি হৈ যাব তাৰপিছত আছে 5 নম্বৰীয়া কুৱেশ্যন 5 নম্বৰীয়া কুৱেশ্যনৰ ক্ষেত্ৰত 5টা কুৱেশ্যন আহে তাৰে 2টা কৰিব লাগে তো তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব 3টা চেপ্টাৰ ল'লে বেছি ভাল হয় তো তোমালোকে 5 নম্বৰীয়া যিবিলাক কুৱেশ্যন আছে 3টা চেপ্টাৰ ভালদৰে চাবা তাৰপিছত আছে 5 নম্বৰ আৰু এটা 5 নম্বৰ আছে তো ইয়াতে কি কৰিছে এক্সপ্লেইন উইথ ৰেফাৰেঞ্চ তো ইয়াতে এক্সপ্লেইন উইথ ৰেফাৰেঞ্চ তলত কণ্টেক্স দিয়া হৈ আছে তো ইয়াতে 2টা দিয়ে তাৰে এটা কৰিব লাগে তো তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ তো ইয়াতে কি কৰিবা তোমালোকে 2টা চেপ্টাৰো দিছে ইয়াত 2টা চেপ্টাৰ যিহেতু দিছে গতিকে 3টা চেপ্টাৰে কভাৰ হোৱা নাই মানে লাষ্ট ইয়েৰ 2টা চেপ্টাৰৰ পৰা আহিছিলে 3টা চেপ্টাৰৰ পৰা অহা নাই বাকী 3টা চেপ্টাৰৰ পৰা অহা নাই টোটেল 5টা আছিলে তো যোন 3টা চেপ্টাৰৰ পৰা অহা নাছিলে মানে এনেধৰণৰ কুৱেশ্যন সেই 3টা চেপ্টাৰৰ পৰা তোমালোকে কৰি ল'লে হ'ল মাত্ৰ 3টা চেপ্টাৰ পঢ়িলে তোমালোকৰ 8 to 5 নম্বৰ যোনটো ৰেফাৰেঞ্চৰ কুৱেশ্যন আছে সেইখিনি হৈ যাব তাৰপিছতে 6 নম্বৰ আছে গিভ এনচাৰ্ছ ইয়াতে মিনিং লিখিব দিছে ডেজড ফেঞ্চিফুল তো এইবিলাকৰ মিনিং হয়তো কিতাপৰ যোনবিলাক তোমালোকে চাবা অলপ মিলাই দেই মোৰ পাহৰিছোঁ আছেনে নাই চেপ্টাৰ পাছফালে হয়তো এনেকৈ ৱৰ্ড মিনিংবিলাক যে আছে তাত বিচাৰি চাবা এইকেইটা আহিছিল নে তাৰ পৰা মষ্ট প্ৰবেবলি তাৰ পৰা আহিছে গতিকে তোমালোকে কি কৰিবা কিতাপৰ পিছত থকা যোনবিলাক ৱৰ্ড মিনিংবিলাক আছে সেইবিলাক ভালদৰে পঢ়ি ল'বা তাৰপৰা কিন্তু কমন পৰিব তো ইয়াতে চোৱা পিছত আহিব চিনোনিয়াম এণ্টনিয়াম তো ইয়াতে চিনোনিয়াম এণ্টনিয়ামছকে দেখিছা গ্লিব অডিয়াছ তো এইবিলাক ৱৰ্ড ক'ত আছে কিতাপত হয়তো তোমালোকৰ কিতাপখন হাতত নাই মই সেইকাৰণে মই চাব পৰা নাই তো কিতাপখন হয়তো তোমালোকৰ লগতে মানে কিতাপখনৰ হয়তো ক'ৰবাত এইখিনি চিনোনিয়াম এণ্টনিয়ামছ কৰিব দিয়া হৈ আছে বা ৱৰ্ড মিনিঙত চাবা যে এইকেইটা ৱৰ্ড আছে নেকি যদি সেইকেইটা ৱৰ্ড আছে ক'ৰ পৰা আহিছে কেনেদৰে আহিছে তাৰপৰা লগত ৰিলেটেড কি কি ৱৰ্ড দিয়া হৈ আছে সেইখিনি পঢ়ি আহিলে এইখিনি তোমালোকৰ কমন পৰিব আৰু যদি কমন নপৰে তোমালোকে সেইবিলাক ইমান চিন্তা কৰি থাকিব নালাগে মাত্ৰ 2 মাৰ্কছহে সেই 2 মাৰ্কছ পিছত কৰিম বুলি থৈ দিবা আৰু যদি পিছত চেষ্টা কৰি চাবা যদি পাৰিলা নোৱাৰিলে নাই এই 2 মাৰ্কছৰ কাৰণে বহুত সময় কটাই লাভ নাই নেক্সট আছে পয়েট্ৰি ছেকশ্যনৰ ইয়াতে 5টা কুৱেশ্যন কৰিব দিয়ে
অপশ্যন দিয়ে 8টা। তো গতিকে তোমালোকে 4টা কৰিলেও হয়, কিন্তু 5টা কৰি ল'ব পাৰা 1 মাৰ্কছৰ, যিহেতু 5টা কৰিলেও অসুবিধা নাই। তো 5টা কৰি ল'বা ইয়াৰ পৰা 1 মাৰ্কছৰ। 2 মাৰ্কছৰ ক্ষেত্ৰত 8টা কুৱেশ্যন দিয়া হয়, তাৰে 5টা কৰিব লাগে। তো তোমালোকৰ ইয়াৰ ক্ষেত্ৰতো তোমালোকে কি কৰিব পাৰা, 5টা চেপ্টাৰ কৰি ল'ব পাৰা, বেছি ভাল হয়। নহ'লে যদি টাইম কম থাকে 4টা কৰিবা, আৰু যদি টাইম বোলে মোৰ তাত টাইম আছে পঢ়িব পাৰিম, তে 5টা চেপ্টাৰ কৰি ল'লে হ'ল। ইয়াতে চাবা আৰু এটা কুৱেশ্যন দিছে 3 নম্বৰীয়া, যিকোনো 2টা কৰিব দিছে। ইয়াতে 4টা কুৱেশ্যন দিয়া আছে, তোমালোকে প্ৰথম বাছি উলিয়াই ল'বা এই 4টা কুৱেশ্যন কিতাপ মানে কোনটো চেপ্টাৰ পৰা দিছে। 6টা চেপ্টাৰ আছিল 35 ছেকশ্যনৰ, তাৰে 4টা ইয়াত দিয়া আছে, 2টা দিয়া নাই। তো সেই 2টা প্ৰথমতে কৰি ল'বা, আৰু লগতে আৰু 2টা কৰি ল'বা, মানে টোটেল 4টা কৰিলেই হ'ল। 4টা চেপ্টাৰ কৰিবা, তেতিয়াহ'লে তোমালোকৰ ইয়াৰ পৰা কমন পৰি যাব। নেক্সট আছে আমাৰ 5 মাৰ্কছৰ। 5 মাৰ্কছৰ 3টা দিয়ে, তাৰে এটা কৰিব লাগে। এতিয়া চোৱা 3টাটো ইয়াত দিয়া হৈ আছে, বাকী যোনকেইটা চেপ্টাৰৰ পৰা দিয়া নাই, বাকী 3টা চেপ্টাৰ বাকী থাকিলে, সেই বাকী নিদিয়া চেপ্টাৰৰ পৰা 3টা কৰি ল'লে হৈ গ'ল, বা 2টা কৰিলেও হৈ যাব। তথাপিও ৰিস্ক নলৈ 3টা কৰিব পাৰা যদি টাইম থাকে, নহ'লে 2টালৈ কৰিলেও হ'ব। তাৰপিছত ইয়াতে চোৱা, ইয়াতো ৱৰ্ড মিনিং আছে। তো পয়েমৰ পিছফালে থকা সেই ৱৰ্ড মিনিংবিলাক এটা চাবা। আকৌ চিনোনিম এণ্টনিম যোনবিলাক কৈছিলোঁ মই, যেনেদৰে কৈছিলোঁ আগৰখিনি প'জৰ কথা, ঠিক তেনেকৈ পয়েট্ৰি ছেকশ্যনো ক'ৰবাত থাকিব পাৰে, বা ৱৰ্ড মিনিঙৰ পৰা আহিব পাৰে। এবাৰ ভালদৰে চাই পেলাই তোমালোকে উলিয়াই ল'বা যে ক'ৰ পৰা আহে। তো সেইকেইটা উলিয়াই ল'লে তোমালোকে তেনেদৰে প্ৰিপেৰেশ্যন কৰিলেই হ'ল। তাৰপিছত আছে টেগ কুৱেশ্যন। তো টেগ কুৱেশ্যন অলৰেডি তোমালোকে 9ত পঢ়ি আহিছা, তোমালোকে হয়তো অলৰেডি জানাই। তো আৰু এটা ভাল কথা যে ইয়াতে 8টা কুৱেশ্যনৰ মাত্ৰ 5টা কৰিব লাগে, গতিকে তোমালোকে যোনবিলাক বুজি পোৱা তাৰপৰা কৰিব পাৰা। আৰু যদি টেগ কুৱেশ্যন নাজানা, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দি দিম, মানে ক'ৰ পৰা মানে টেগ কুৱেশ্যনৰ, তো তাৰপৰা তোমালোকে চাব পাৰা। তাৰপিছত আছে কাৰেক্ট এৰৰ্ছ। কাৰেক্ট এৰৰ্ছ মানে আমি ক্লাছ 10ত যোনবিলাক পাইছোঁ চেণ্টেঞ্চ কাৰেকশ্যন, সেইখিনি হৈছে কাৰেক্ট এৰৰ্ছ। তো তোমালোকে ইয়াৰ পৰা চাবা, কাৰেক্ট এৰৰ্ছৰ মই ভিডিঅ' এটা দি দিম বাৰু লিংকত, তাত গৈ পেলাই তোমালোকে চাব পাৰা। কুৱেশ্যন বেংকখন ফ'ল' কৰিলেও কিন্তু ইয়াৰ পৰা তোমালোকে পাৰিবা। ইয়াৰ পৰা হয়তো কিছুমান তোমালোকে অলৰেডি গম পাইছা কি হ'ব। তো এনেকৈ আহিব, ক্লাছ 10ৰ যোনবিলাক আছে সেইবিলাক ফ'ল' কৰিলেও কিন্তু কমন পৰি যাব। তো আটাইতকৈ টান আৰু মষ্ট ডিমাণ্ডিং টপিকটো হৈছে এছে। এইবাৰ এছে কি আহিব, তো এছে কি আহিব সেইখিনি প্ৰথমতে আমি ডিছকাছ কৰাৰ আগত আৰু এটা আছে আমাৰ কম্প্ৰিহেনশ্যন পাৰ্ট এটা, সেইটো আমি চাওঁ। এইটো চাওঁ কম্প্ৰিহেনশ্যন পাৰ্ট। তো কম্প্ৰিহেনশ্যন পাৰ্টত কি হ'ব, এটা পেছেজ, ডাঙৰ পেছেজ এটা দিয়া থাকিব, ইয়াত দেখিছাই। তো এনেধৰণৰ পেছেজ ডাঙৰ এটা দিয়া থাকিব। এতিয়া যদি আমি কুৱেশ্যনবিলাক চাওঁ কেনেকুৱা আহে চোৱা। তো কুৱেশ্যনবিলাক চোৱা, এই নম্বৰটো আছে আউটলাইন আফটাৰ দ্য পেছেজ দ্য পাৰ্চনেলিটি ট্ৰেটছ অফ দ্য প্ৰফেচৰ। তো ইয়াতে গোটেই পেছেজটো কিন্তু আমাৰ ক্লাছ 10ৰ যোনবিলাক পেছেজ পাইছিলোঁ তেনেকুৱা নহয়, অলপ মানে ইয়াত মানে লিখিব লাগিব। যিহেতু অল্টাৰনেটিভ ইংলিছ, গতিকে তোমালোকৰ পৰা অলপ বেছি উলিয়াব বিচাৰি থাকিব, যে অকল বেছিকৈ লিখক সিহঁতে। তো ইয়াতে চোৱা, আউটলাইন আফটাৰ দ্য পেছেজ দ্য পাৰ্চনেলিটি ট্ৰেটছ অফ দ্য প্ৰফেচৰ। তো প্ৰফেচৰৰ পাৰ্চনেলিটি ইয়াৰ বিষয়ে লিখিব দিছে, গতিকে তোমালোকে পেছেজটো পঢ়োঁতে অলপ ধ্যান দিবা, কেনেকৈ কি লিখিছে, কাৰ পাৰ্চনেলিটি কেনেকুৱা, বা কেনেকুৱা কি কৰিব বিচাৰিছে। তো সেইবিলাক বস্তু অলপ মনোযোগ পঢ়িব লাগিব। তাৰপিছত আছে হোৱাট ৱাজ দ্য প্ৰফেচাৰ্ছ অপিনিয়ন এট দ্য আৰ্থমেটিক। তো প্ৰথম কুৱেশ্যনটো যোনটো থাকিব, সেই কুৱেশ্যনটো অলপ দিগদাৰ থাকিব, অলপ বেছিকৈ লিখিব লাগিব, তাত অলপ কিন্তু নিজৰ ক্ৰিয়েটিভিটি ইয়াত দৰকাৰ হ'ব। আৰু যিহেতু তোমালোকে অলৰেডি মানে অল্টাৰনেটিভ ইংলিছ লোৱা মানে কি, তোমালোকে অলৰেডি ইংলিছ লিখাৰ যোনটো এবিলিটি সেইটো আছে কাৰণে তোমালোকে অল্টাৰনেটিভ ইংলিছ লৈছা, গতিকে অলপ ভালদৰে পঢ়িবা পেছেজটো পঢ়াৰ পিছত তোমালোকে এইখিনিও আনচাৰ কৰিব পাৰিবা। এতিয়া আকৌ ঘূৰি আহিছোঁ এই এছে লৈ, কি কি এছে আহিব পাৰে। তো ইয়াতে চোৱা কি কি আহিছিলে, ইয়'ৰ ফেভৰেট ছায়েন্স ফিকশ্যন ফিল্ম, ছ'চিয়েল মিডিয়া এণ্ড ছ'চাইটি, বেনিফিটছ অফ G20, ইণ্ডিয়ান হকী ভাৰ্চেছ IPL ক্ৰিকেট। এতিয়া আমি যদি কিতাপখন চাওঁ, তাতে 6টা টপিক দিয়া হৈ আছে, 6টা টপিকৰ ওপৰতে আমাৰ অল্টাৰনেটিভ ইংলিছৰ এছে আহিব বুলি কোৱা হৈ আছে। এতিয়া লাষ্ট ইয়েৰ কি ফ'ল' কৰিলে সেইখিনি যদি আমি চাওঁ, লাষ্ট ইয়েৰ চোৱা, ইয়'ৰ ফেভৰেট ছায়েন্স ফিকশ্যন ফিল্ম 2 নম্বৰটো চোৱা, ফ'ল' হৈছে ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত। তাৰপিছত আছে ছ'চিয়েল মিডিয়া এণ্ড ছ'চাইটি, সেইটো তোমাৰ ভেলু এডুকেশ্যনত পৰিব 3rd নম্বৰটো। বেনিফিটছ অফ G20, সেইটোত পৰিব আমাৰ ইকনমি, এগ্ৰিকালচাৰ এণ্ড ইকনমিক পৰিব। আৰু ইণ্ডিয়ান হকী ভাৰ্চেছ IPL ক্ৰিকেট, ক'ত পৰিব, সেইটো স্পৰ্টছত পৰিব। তো গতিকে এইবাৰ কি বাকী থাকিলে, লিটাৰেচাৰ এণ্ড কালচাৰ আৰু ট্ৰেভেল। তো এই 2টা টপিকৰ ওপৰত অহাৰ বহুত চান্স আছে, মানে সেই 2টা টপিক বাদ গৈছিল যিহেতু, গতিকে এইবাৰতো এই 2টা টপিকৰ পৰা দিবই, ঠিক আছে। তো লগতে 2টাটো দিবই, ধৰা লিটাৰেচাৰ এণ্ড কালচাৰ পালোঁ আৰু ট্ৰেভেলৰ ওপৰত পালোঁ। আৰু 2টা কি কৰিব, ইয়াৰ মাজৰ পৰা হয়তো ছায়েন্স এণ্ড টেকন'লজি আকৌ দিব পাৰে, বা ভেলু এডুকেশ্যন আকৌ দিব পাৰে। তো সেই 2টাৰ পৰা দিব পাৰে, কিন্তু আমাৰ টাৰ্গেটটো যিহেতু কমন পেলোৱা, গতিকে আমি ভালদৰে চাম কি, ট্ৰেভেল এণ্ড লিটাৰেচাৰ এণ্ড কালচাৰ। বাকীখিনিও চাম বাৰু, কিন্তু এইকেইটা বেছি ইম্পৰ্টেণ্ট দি পেলাই আমি চাম।
তো এতিয়া ট্ৰেভেল আৰু লিটাৰেচাৰ এণ্ড কালচাৰৰ পৰা আমি কি চাম সেইটো এটা চাব তো লাগিব। ইয়াতে চাবা তোমালোকৰ প্ৰথমতে দিয়া হৈ আছে কিতাপখনটো দেখিছাই তোমালোকে তাত এছেবিলাক দিয়া হৈ আছে মেনি মাই ড্ৰিম হলিডে ডেষ্টিনেশ্যন তো এইটো কিহত পৰিব ট্ৰেভেলত পৰিব গতিকে এইটো টপিক তোমালোকে নেৰিবাই এই এছেখন তোমালোকে চাবাই আৰু ট্ৰেভেলৰ লগত জড়িত আৰু বেলেগ বেলেগ এছে কি হ'ব পাৰে চাবা অলপ ভালকৈ যেনেকৈ দ্য প্লেচ ইউ লাইক টু গ' দ্য প্লেচ ইউ লাইক মোষ্ট বা ৰাইট ইয়ৰ এক্সপিৰিয়েঞ্চ তোমালোকে ক'ৰবাত গৈছিলা সেই ট্ৰেভেলৰ এক্সপিৰিয়েঞ্চ লিখিব লাগে তো ইয়াতে ট্ৰেভেল চোৱাৰ পিছত আমাৰ থাকিলে কি লিটাৰেচাৰ এণ্ড কালচাৰ তো ইয়াতে আমি এটা কুৱেশ্যন যদি চাওঁ কুৱেশ্যন নম্বৰ 12 এছে নম্বৰ 12 তো ইয়াতে কি আছে বেনিফিটছ এণ্ড ড্ৰবেক্স অফ লাৰ্ণিং এ ছেকেণ্ড লেংগুৱেজ তো এইটো কুৱেশ্যন তোমালোকৰ ক'ৰ পৰা আহিছে লিটাৰেচাৰৰ পৰা আহিছে গতিকে এইবাৰো হয়তো সেই কুৱেশ্যনটো এনেধৰণৰ কুৱেশ্যন আহিব তো এনেকৈ ধৰণৰ অকল যে কিতাপত থকা আমি যদি চাওঁ যে কিতাপত থকা এটা যোৱাবাৰ কেইখন এছে আহিছে এখনেই আহিছে ইয়'ৰ ফেভৰেট ছায়েন্স ফিকশ্যন ফিল্ম সেই এছেখনেই আহিছে আৰু বাকীবিলাক যদিও সেই টপিকবিলাকৰ পৰা দিছে কিন্তু খেলি মেলিকৈ দিছে ডাইৰেক্টলি ইয়াক কিতাপৰ পৰা উঠাই দিয়া নাই কিতাপৰ পৰা মাত্ৰ এটা টপিকেই উঠাইছে গতিকে তোমালোকে সেই ৰিলেটেড বস্তুবিলাক চাব লাগিব এনেই যেনেকৈ মই এতিয়া ক'লোঁ যে লিটাৰেচাৰ এখনটো পালোঁ আমি ড্ৰবেক্স আৰু এডভান্টেজ অফ লাৰ্ণিং ছেকেণ্ড লেংগুৱেজ সেইটো আছে আৰু বেলেগ বেলেগ লিটাৰেচাৰৰ লগত জড়িত বেলেগ বেলেগো চাব পাৰে যেনেকৈ আমাৰ কালচাৰৰ লগত জড়িত ধৰা কাৰোবাৰ ৰাইটাৰৰ বিষয়ে আহিব পাৰে ইয়'ৰ ফেভৰেট অথৰো আহিব পাৰে তো লিটাৰেচাৰৰ লগত জড়িত তেনেকুৱা চাব লাগিব আৰু কালচাৰৰ লগত জড়িত তেনেকুৱা কিছুমান চাব লাগিব তো কালচাৰৰ লগত জড়িত ইয়াতে কি আছে ইম্পৰ্টেঞ্চ অফ এনিভাৰ্চেৰিজ সেইটো কালচাৰৰ লগত জড়িত তাৰপিছতে ৰোল অফ চিনেমা ইন শ্বেপিং ছ'চাইটি এণ্ড কালচাৰ সেইটো এটা কালচাৰৰ লগত জড়িত তো এনেধৰণৰ তোমালোকে চাই যাবা এইবিলাকতো চাবাই ধৰা এইখিনি ট্ৰেভেল আৰু লিটাৰেচাৰ এণ্ড কালচাৰৰ লগত জড়িত এছেবিলাক চাবা ইয়াত থকাখিনি যোনখিনি আছে তো ইয়াৰ আৰু এটা কথা কৈ দিওঁ যে যিহেতু দুটা টপিক আমি কভাৰ কৰিম ট্ৰেভেল আৰু হেৰিটো তাৰপিছতো কিন্তু বেলেগ বেলেগ এছে আহিব যদি তাৰপৰা কমন নপৰে বাই চান্স যদি কমন নপৰে কমনটো পৰিবই লাগে তো ওপৰে তোমালোকে কি কৰিবা যোনবিলাক এছে তোমালোকৰ তাত আছে কিতাপত আছে সেইবিলাক এবাৰ গুগল চাৰ্চ কৰি হ'লেও গোটেইখিনি এবাৰ পঢ়ি যাবা যাতে আইডিয়া থাকে যে এইখন এছে আহিলে কেনেকৈ লিখিম এইখন এছে আহিলে কেনেকৈ লিখিম কাৰণ টপিকবিলাক অলপ খেলি মেলিকৈ দিব পাৰে তো টপিকবিলাক যদি খেলি মেলিকৈ দিয়ে তোমালোকৰ এইখিনিৰ পৰা টপিকবিলাকতো ছেমেই হ'ব ধৰা টপিকবিলাক মানে কি এছেখন হয়তো তোমালোকে এনেকৈ যেনেকৈ কিতাপত পাইছা তেনেকুৱা নাহিব পাৰে অলপ বেলেগকৈ আহিব পাৰে তো গতিকে তোমালোকে যাতে বনাই লিখিব পাৰা কমচে কম সেইকাৰণে কি কৰিবা এইবিলাক যোনবিলাক এছে আছে তাৰ ওপৰত তোমালোকে পঢ়ি যাবা এইখিনি আছিলে অল্টাৰনেটিভ ইংলিছৰ এটা ভিডিঅ' তো যোনখিনি কথা মই ক'লোঁ সেইখিনি কথা যদি তোমালোকে ফ'ল' কৰা মই ভাবোঁ যে তোমালোকৰ এক্সামত 80+ ধুনীয়াকৈ আহি যাব আৰু তোমালোকে ধুনীয়াকৈ পাৰা হৈ যাবা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত তো বুজি পাইছা নাই কোনে কোনে কৰিব কমেণ্ট বক্সত লিখিবা আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ